বহুত পুৰণি কাহ ভাল হোৱাৰ কোনো নামেই নলয় বহুত মেডিচিন খাইছে বহুত কিবা কিবি কৰিছে বহুত ডক্টৰ দেখাইছে কিন্তু আপোনাৰ কাহ ভাল হোৱা নাই তো সেইটো কাহৰ এনেকুৱা এটা আজি আপোনালোকক হোম ৰেমেডিজ দিম যোনটো নেকি আপোনালোকৰ এনেকুৱা থিংকিং চেঞ্জ কৰি দিব পাৰে যোনটো থিংকিং নেকি যে মোৰ এইটো কাহ জীৱনত ভাল নহয় হেতু ভিডিও আজি আপোনালোকৰ বাবে এক গিলাস পানী লব পানীটো বহুত বেছি বইল কৰিব অলপ আদা থেতিলাই তাত দিব তাত অলপ হালদি দিব তাত 1 গ্ৰাম মান দালচিনি দিব আৰু এইখিনি 2 ৰ পৰা 3 মিনিট ধুনিয়াকে গৰম কৰিব পিছত এই গুটেখিনি গৰম কৰিব অলপ সেকি এটা গ্লাছত ভৰাব আৰু নেমুৰ ৰস দিব তাত 1 চামুচ মান মৌ মিলাব পাছৰ পৰা ছটা গুলমৰিচ যে জালুক একদম থেতিলাই গুৰি কৰি তাত মিক্স কৰি গুটেইখিনি বালদৰে মিশ্ৰণ কৰিব আৰু এই মিশ্ৰণটো ৰাতিপুৱা খালি পেটে খাব আৰু ৰাতি ভাত খোৱাৰ 1 ঘণ্টা আগত খাব যদি এনেকুৱা কন্টিনিউয়াসলি 1 মাহ পৰ্যন্ত কৰে তেনেহলে আপোনাৰ এনেকুৱা 3 বছৰ 4 বছৰ 5 বছৰ পুৰণি কাহ ভাল হ'ব তথা ভাল হোৱাৰ মোমেন্টটো বহুত বেছি বাঢ়ি যায় এনেকুৱা টিপছৰ পেজটো ফলো কৰি থব পাৰে যদি এনেকুৱা কাৰবাৰ আছে তেনেহলে ভিডিওটো এবাৰ শেয়াৰ কৰি দিব ধন্যবাদ